আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আমি আজি আহিছো এতিয়া আল হারামাইন হজুমৰা টুৰছ অফ ইণ্ডিয়াৰ হাজীসকলক লৈ এই আমাৰ লেডিজ হাজী মছজিদে কুবাত আহিছো। ইয়াত 2 ৰাকাত নাফল নামাজ পঢ়িব, দুখলুল মছজিদ পঢ়িব। আপোনালোকে দোৱা কৰিব যে আল হারামাইন হজুমৰা টুৰছ অফ ইণ্ডিয়াৰ হাজীসকলৰ সুবিধাতে যাতে আল্লাহ তাআলা এওঁলোকক শান্তিত ৰাখে আৰু উমৰা হজ কবুল কৰে, মছজিদে নবৱীত সালাম দিয়ে, ৰিয়াজুল জান্নাত কৰি আপোনালোকৰ কাৰণেও দোৱা কৰিব পাৰে আৰু এই কোম্পানীৰ কাৰণেও দোৱা কৰিব পাৰে ইনশাআল্লাহ। এইটো আপোনালোকে আমাৰ কাৰণে দোৱা কৰিব। আচ্ছা আনারা যা আইছুন খুশি না সবেই? একটু জোরে কেন খুশি আছুন না? কোনো অসুবিধা আছে? আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আমি আজি আল হারামাইন হজুমৰা টুৰছ অফ ইণ্ডিয়াৰ হাজীসকলক লৈ ইনশাআল্লাহ মক্কাৰ পৰা মদিনালৈ ৰাওনা হৈছো। আজি শনিবাৰ, কিমান তাৰিখ? 3 তাৰিখ আছিলে। আজি 3 তাৰিখ। আমি মক্কাৰ পৰা ওলাইছো মদিনালৈ ৰাওনা। ইনশাআল্লাহ আপোনালোকে দোৱা কৰিব আৰু আমাৰ হাজীসকলৰ কাৰণে দোৱা কৰিব যে আল হারামাইন হজুমৰা টুৰছ অফ ইণ্ডিয়াৰ হাজীসকলৰ যাত্ৰাকে আল্লাহ তাআলা কবুল কৰে, সফরকে আল্লাহ তাআলা কবুল করে, রাস্তাত কোনো আপদ নহয় ইনশাআল্লাহ দোয়া করব। জি আসসালামু আলাইকুম ওয়া আমার রিকোয়েস্ট, আমার আব্বা লাইন দোয়া করবো, আমার আব্বা মারা গেছে। لا حول ولا قوة إلا بالله العلي العظيم. أستغفر الله الذي لا إله إلا هو الحي القيوم. يلا جماعة আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আজি আমার আল হারামাইন হজুমরা টুরছ অফ ইন্ডিয়ার দুপুরিয়া খানা। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আমি আল হারামাইন হজুমৰা টুৰছ অফ ইণ্ডিয়াৰ হাজীসকলক লৈ আৰাফাতৰ ময়দানত আছো। ইয়াত বহুত হাজী আছে, ইনশাআল্লাহ দোয়া কৰিব। আল হারামাইন হজুমৰা টুৰছ অফ ইণ্ডিয়াৰ হাজীসকলক লৈ আৰাফাতৰ ময়দানৰ জিয়াৰতত আহিছিলো। স্যার কোনে কেনেকুৱা পালে সুবিধা পাতি? আমি অসমৰ পৰা আহি আজি পালো মছজিদে কেবলা টাইম, তাৰ মানে 2টা কেবলা থকা মছজিদ, নবীজিয়ে বনোৱা মছজিদেই। আৰু ইয়াৰ 2টা কেবলা হোৱাৰ ৰহস্য আপোনালোকে হয়তো বহুতেই জানে, বহুতেই নাজানে। পিছে ইয়াত ইমানখিনি কোৱাৰ সময় নাই। আহি পাইছো, এইখিনিত 2 ৰাকাত নফল নামাজ আমি আদায় কৰিম। আমাৰ অকল অসমবাসী নহয়, বিশ্ববাসী মুছলমানসকলৰ কাৰণে বা সকলো মানুহৰ কাৰণে দোৱা কৰিম যাতে প্ৰত্যেকে শান্তিৰে দুনিয়াত যিকেইদিন থাকে বসবাস কৰিব পাৰে, আৰু প্ৰত্যেকে যাতে অন্তত আমাৰ কাৰণেও দোৱা কৰে যাতে আমি সফলভাৱে এই নফল 2 ৰাকাত নামাজ তথা উমৰা আদায় কৰি যাব পাৰো। এইটোৱে মোৰ বিশেষকৈ 10জনৰ ওচৰত, ৰাইজৰ ওচৰত মোৰ কামনা আৰু ৰাইজৰ কাৰণে দোৱা কৰিছো। আল্লাহ ৰাইজক চবকে শান্তিত ৰাখক। কোনটো ট্ৰেভেলছত আহিছিলে? আহিছো কিন্তু আমি এই আল হারামাইন হজ টুৰছ অফ ইণ্ডিয়া নেকি, হয় স্যার, সেই এজেঞ্চিৰ জৰিয়তে আহিছো। আৰু সেই এজেঞ্চিৰ জৰিয়তে অহাত এইবাৰ যিটো দেখিছো অন্যান্য বছৰৰ তুলনাত যথেষ্টখিনি উন্নত। খোৱা বোৱা, থকা মেলা, বিশেষকৈ ওচৰত কাবা শ্বৰীফৰ ওচৰত, মদিনা শ্বৰীফৰ আমাৰ সেই মছজিদৰ ওচৰত, নবীজিৰ ৰোজাৰ ওচৰতে একেবাৰে আজান দিয়াৰ পিছত 5 মিনিট সময় হলে সময়ও নালাগে আমি গৈ পাওঁগে। গতিকে ইমান সুন্দৰ ট্ৰেভেলছৰ জৰিয়তে
মই ৰাইজক আহ্বান কৰোঁ, আহক, আহি আপোনালোকে চাওক, উমৰা কৰক, হজো কৰক। হজৰ কথাটো বেলেগ বাৰু, সেইটো কৰিব। কিন্তু কিছুমান এজেঞ্চি আছে, যিবিলাক এজেঞ্চিয়ে আনি পেলাই মানুহক বহুত দূৰত ৰাখে, দাম কম কয়, 80,000 90,000 কিবা, এইবিলাক হৈ 3 মাইল 6 মাইল দূৰত ৰাখিব। গতিকে মই ভাবোঁ ইয়াত যথেষ্ট শান্তিৰে আমি উমৰা কৰিছোঁ। আৰু বিশেষকৈ শান্তি কোনটো, আমাৰ যিজন ডাইৰেক্টৰ মানে লিডাৰ, গ্ৰুপ লিডাৰ, এই লিডাৰজনক আমি যেনেকেই কওঁ তেনেকেই নিব পাৰোঁ, যেনেকেই কাটি হ'ব কওঁ তেনেকেই কাটি হয়, গালি পাৰিলেও হাঁহিয়ে থাকে। গতিকে আৰু বিশেষকৈ কি ক'ম, ইমানখিনিয়ে ক'লোঁ। আপোনালোকে অন্তত এই কথাটোৰ প্ৰতি খেয়াল ৰাখিব আৰু দোৱা কৰিব আমাৰ কাৰণে। আহিবলৈ ইচ্ছা কৰিছে আল হাৰামাইনৰ তৰফৰ জৰিয়তে অহাৰ চেষ্টা কৰিব, তেতিয়াহ'লে আপোনালোকে গোটেইখিনি সা সুবিধা পালন কৰাৰ লগে লগে অন্যান্য সুবিধাও উপভোগ আৰু খেয়াল ৰাখিব, সস্তা কলা নিকিনিব, সস্তা কলা কিনিলে চিৰা নষ্ট হইব, এইখান কিন্তু খেয়াল ৰাখা লাগব। আসসালামু আলাইকুম। স্যার, আপুনি ক'ৰ পৰা আহিছিলে? মই অসমৰ হোজাই জিলাৰ মুৰাঘাট থানাৰ কবাবাৰীৰ পৰা হৈ আহিছোঁ। মাশাআল্লাহ। আপুনি কোনটো ট্ৰেভেলছত আহিছিলে? আল হাৰমাইন উমৰা ট্ৰেভেল এণ্ড টুৰিজমৰ পৰা আহিছোঁ। স্যাৰ, এনে আপোনালোকৰ ছাৰ্ভিচ কেনেকুৱা পাইছে আহি? মাশাআল্লাহ, এই যিটো আল হাৰমাইন উমৰা ট্ৰেভেলছ টুৰিজম আমাক মক্কাটো প্ৰায় 200 মিটাৰৰ ভিতৰতে ৰাখিছে। আমি প্ৰত্যেক আমি 3-4 গৈ মানে ক্ৰছ কৰিব পাৰিছোঁ, নিজে খোজকাঢ়ি গৈ, কোনো অসুবিধা হোৱা নাই, কোনো কষ্ট হোৱা নাই। খোৱা বোৱাও আমাৰ যথেষ্ট ভাল আছে তাত, ইয়াতো যথেষ্ট ভাল। মদিনাত বৰ্তমান মদিনাতে আছোঁ, একেবাৰে হৰমচৰী ঘৰৰ পৰা ওলালেই মানে কোনোবা হেৰাই যোৱাৰো কোনো চিন্তা নাই, ওলালেই হোটেলখন দেখিব পৰা যায়। আমাৰ যিখিনি মানে হৰম মছজিদৰ পৰা ওলালেই আমাৰ হোটেলখন দেখিব পৰা যায়। তাতো খোৱা বোৱাৰ সুবিধা আমাক ইয়াতো বহুত ঠাইত তেখেতে এই ট্ৰেভেলছৰ জৰিয়তে তেখেতে আমাক বহুত ঠাইত দেখুৱাইছে আৰু আমাক ইয়াতো নামাজো পঢ়াইছে, জিয়াৰতো কৰাইছে। মাশাআল্লাহ, সকলোখিনি ভাল। আমাৰ গাঁৱৰ পৰা বেলেগ মানুহ আহিছে, কিন্তু দেখিছোঁ এই বিলাল মছজিদৰ ভিতৰত ৰাখিছে 1,03,000, কিন্তু আমি 1,15,000, 10,000 12,000 টকা ডাঙৰ কথা নহয়। এই 5 ওয়াক্ত নমাজ যে আমি আদায় কৰিব পাৰিছোঁ, একেবাৰে আমি এই বজাৰৰ আগতে আহি নমাজ ইয়াত পঢ়িব পাৰিছোঁ, কোনো অসুবিধা হোৱা নাই, খোৱা বোৱাৰ কোনো অসুবিধা হোৱা নাই। মই ভাবোঁ আমাৰ হোজাই যিসকল আছে সকলোৱে এই ট্ৰেভেলছৰ জৰিয়তে যদি আহে, তেতিয়াহ'লে তেওঁ আপোনাৰ টকা পইচা ডাঙৰ কথা নহয়, নমাজ পঢ়া সকলো সময়তে আহিম। আমিতো আহিছোঁ ইয়াত নমাজ পঢ়িবলৈ। আমি এই মুছলামৰ জিয়াৰত প্ৰায় আমি এই 4-5 দিন ইয়াত জিয়াৰত কৰিছোঁ। চব মানে নিজে নিজে গৈ ব্যক্তিগত সিহঁতেকো নালাগে, কাৰণ তাত অলপ ভিৰ হয়, গ্ৰুপ লৈ আহোঁতে অলপ দেৰি হয়। আমি আজিও ৰাতিপুৱা পাৰ্চনেলি গৈ আমি সৰু আইটিক লৈ গৈছোঁ, হয়তো মহিলাসকলে নিজে নিজে অকলে গৈ খাব পাৰে, কোনো চিন্তা নাই। মাশাআল্লাহ, জাযাকাল্লাহ। এইটোৱেই সুবিধা হৈছে। অলপ দূৰত হ'লে আমি অহা যোৱাত নমাজ পঢ়িবলৈ নোৱাৰিলোহেঁতেন, কিন্তু ওচৰত হোৱাত মহিলাসকল অকলে ওলাই আহে, অকলে যায়। আমি আমাৰ মাক আনিছোঁ, মোৰ ঘৰৰ বায়েকৰ ভৈনীয়েক, মোৰ মিছেছ, সকলোৱে আহি তেখেতে অকলে গৈ মানে পঢ়ে আৰু হোটেলতে যায়। কোনো হেৰাই যোৱা কোনো প্ৰব্লেম কোনো নাই। মক্কা শ্বৰীফতো এনেকুৱা হৈছিল, অকলে আহি ৰুমত সোমাব পাৰে আৰু মহিলাসকলে ইচ্ছা অনুযায়ী যায়, ইচ্ছা অনুযায়ী আহে, উমৰা কৰে। ইয়াতো এনেকুৱা এই সুবিধাটো আমাৰ বিশেষ ভাল হৈছে। তাৰ কাৰণে আমি আমাৰ ৰচিদুল ভাইক ধন্যবাদ জনাইছোঁ যে এখেতে যে আমাৰ এইখিনি সুবিধা কৰি দিছে, আমাৰ কাৰণে তেখেতে দোৱা কৰে যেন তেখেতে প্ৰতি বছৰে ট্ৰেভেলছত আহিব। গতিকে আমাৰ পুৰণা যিসকল হাজিৰ লৈ আহে, সকলো হাজিৰ কাৰণে তেখেতসকলক দোৱা কৰিবলৈ আহ্বান। আৰু আমাৰ পৰা যদি কোনো ভুল ত্ৰুটি হৈ যায়, ৰচিদুল ভাই মনত নাৰাখিব, এইখিনি এৰিব, সেইখিনি আপোনালোকে আমিন, জাযাকাল্লাহ কৰিছোঁ আল্লাহৰ ওচৰত, যাতে আপোনাৰো ভাল হয়, আমি চবৰো ভাল হয়। মাশাআল্লাহ, আজি আমি ওলাই যাম, ওলাই যোৱাৰ আগতে তেখেতে এবাৰ লৈ আহিছে ইয়াত, এইখিনি আমাক লাষ্ট দোৱা এটা কৰিবলৈ। আৰু চব খোৱা বোৱা আৰু ৰাস্তাৰ কাৰণে পেকেটিং কৰিছে, এয়াৰপৰ্টত আমি এবাৰ খুৱাব, দিল্লীত পাৰিলে আমাক ৰুটিও আনি বাহিৰৰ পৰা দিব, সেইখিনি আমাক কথা দিছে। ধন্যবাদ, আপোনালোকৰ দোৱা থাকিল, আপোনাৰ মংগল হওক। ভৱিষ্যত আমাৰ হোজাইত এই ট্ৰেভেলছৰ যাতে তেখেতে অলপ কষ্ট কৰি হ'লেও মানুহসকলক সুবিধা কৰি দিয়ে। পইচা পাতি ডাঙৰ কৰা নহয়, মানুহৰ সুবিধাটোৱেই ডাঙৰ কথা। মানুহৰ সুবিধা পালে এবাৰ যিজন আহিব নিশ্চয় তেওঁ
মই আশা কৰোঁ প্ৰত্যেক ক'ব এই ট্ৰেভেলছৰ যোগেদি যোৱা কোনো কষ্ট নাই, আহিবই। আৰু এবাৰ যোন আহি যাব তেখেতেও গৈ বেলেগ মানুহক ক'ব এই ট্ৰেভেলছৰ যোগেদি যোৱা, চব ইয়াত সুবিধা আছে, কোনো কষ্ট নাই, কোনো অসুবিধা নাই। আমাৰ ইচ্ছা অনুযায়ী মনৰ যিমান আশা আছে আমাৰ সেইটো পূৰণ হৈছে, বাকী আল্লাহ কবুল কৰক। আমিন। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম রাহমাতুল্লাহি ওয়া বারাকাতুহু। স্যার আপুনি ক'ৰ পৰা আহিছে? মই নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত পশ্চিম কৈমুখ গাঁৱৰ পৰা আহিছোঁ। আৰু আপুনি কোনটো ট্ৰেভেলছত আহিছিলে? মই আল হাৰামাইন হাজ উমৰা টুৰিষ্ট অফ ইণ্ডিয়া তত্বাৱধানত আমি উমৰা কৰিবলৈ মক্কালৈ আহিছিলোঁ যোৱা 26 তাৰিখত। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমি ইয়াত যিখিনি সা সুবিধা পাইছোঁ আলহামদুলিল্লাহ যথেষ্ট পাইছোঁ। ইয়াত কোনো লোকডাক নাই, সকলোখিনি আমাৰ যিখিনি একমডেশ্যন থাকিব লাগে গোটেইখিনি আমি পাইছোঁ। আৰু আমাৰ যিজন ইয়াৰ পৰিচালক ৰচিদুল ইছলাম ছাৰ কাৰী ছাৰ, তেখেতেও ভাল ছাৰ্ভিচ দিছে। আমাৰ বিভিন্ন সময়ত যিখিনি সমস্যা কৰিছিলোঁ এই গোটেইখিনি সমস্যা তেওঁ নিজ গুণে মানে সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিছে আৰু গোটেইখিনি কৰিছেও। আৰু সদায় আমাৰ লগতে আছিলে। আৰু এটা সৌভাগ্যৰ বিষয় যে অন্যান্য টুৰিষ্ট পাৰ্টি আহি পেলাই ইয়াত ৰিয়াজুল জান্নাতত নমাজ পঢ়িবলৈ সুবিধা নাপায়, কিন্তু তেখেতৰ প্ৰচেষ্টাত আৰু আমাৰ যিসকল হুজ্জাজে কেৰাম আমি ইয়াত উপস্থিত আছিলোঁ, তাৰ মাজত এজন আমাৰ মুফতি হুজুৰ আছে, তেখেতৰ দুৱাৰ বৰকতত আমি ৰিয়াজুল জান্নাতত আমি কোনোবাই 6 ৰাকাত, কোনোবাই 4 ৰাকাত, কোনোবাই 2 ৰাকাত নমাজ পঢ়িবলৈ আমি সক্ষম হৈছোঁ। এইটোৱে হাজাৰ হাজাৰ শুকৰিয়া। আৰু ভৱিষ্যতে আমি এই আল হাৰামাইন হাজ উমৰা টুৰিষ্ট অফ ইণ্ডিয়াৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যাতে এইটো দিনে দিনে উন্নতিলৈ আগবাঢ়ে। আমি এই দোৱা আমিন। স্যার আপোনালোকৰ হোটেল আৰু কিমান দূৰত আছিল মক্কা মদিনা? নাই একেবাৰে মক্কাৰ যিটো আছিল এইটো প্ৰায় নহয় 70 মিটাৰমান হ'ব মক্কাত যিটো আছো। আৰু আমাৰ যিটো মদিনাত আছে প্ৰায় 200 মিটাৰমান হ'ব, মাত্ৰ 200 মিটাৰ। একেবাৰে মানে সহজ হৈছে। ইয়াত আবাল বৃদ্ধ যিসকল আমি ইয়াত আহিছিলোঁ আৰু আমাৰ মহিলাসকলৰো বহুত আছিলে, অসুবিধা আছিলে, তেখেতলৈ ইয়াত মানে গোটেই নমাজ 5 ওয়াক্ত নমাজ মছজিদত কৰিবলৈ সক্ষম হৈছে। একেবাৰে ওচৰত দিছে তেখেতে, এইটোৰ বাবে তেখেতলৈ অহায় ধন্যবাদ। জাযাকাল্লাহু খাইৰ। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।